কেতিয়া দিব হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ৰিজাল্টক লৈ আহিছে ডাঙৰ খবৰ এইচএছ পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ কিয়নো উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ৰিজাল্টক লৈ এবাৰ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে এবাৰ হঠাতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হল মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ নাছিল কোনো আগতীয়া জাননী তাৰ পাছতে আৰম্ভ হল জল্পনা কল্পনাৰ মেট্ৰিক পৰীক্ষাৰ দৰে এবাৰ ঘোষণা কৰা হ'ব নেকি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰো ফলাফল কেন উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ সংবাদ মাধ্যম সামাজিক মাধ্যমত বিভিন্ন চৰ্চা চলিল সামাজিক মাধ্যমত ইয়াৰ পূৰ্বে ভুৱা জাননীও প্ৰকাশ পালে পৰীক্ষাৰ পূৰ্বে প্ৰকাশ পোৱা জাননীক লৈ চৰ্চা আৰম্ভ হল কেতিয়াকৈ পৰীক্ষাৰ ৰিজাল্ট দিব বা মেট্ৰিক পৰীক্ষাৰ দৰে হঠাতে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব নেকি তাক লৈ চৰ্চা আৰম্ভ হল কিন্তু এতিয়াও হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ নাই কোনো স্পষ্ট জাননী তাৰ মাজতে এবাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে মুখ্যমন্ত্ৰী সুধিলে যে কেতিয়াকৈ প্ৰকাশ পাব হায়াৰ সেকেন্ডাৰীৰ ফলাফল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ক'লে 10 মেৰ ভিতৰতে প্ৰকাশ পাব হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট সংবাদ মাধ্যমক জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্য যে 10 মেৰ ভিতৰতে প্ৰকাশ পাব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট মুখ্যমন্ত্ৰীৰ মতে ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষই ঘোষণা কৰিছে যে 10 মেৰ ভিতৰতে প্ৰকাশ পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এছএছৰ ৰিজাল্টক লৈ বিভ্ৰান্তি এছএছৰ ৰিজাল্ট আজি চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব স্যাৰ কংগ্ৰেছ এছএছৰ ৰিজাল্টক লৈ বিভ্ৰান্তি এছএছৰ ৰিজাল্ট আজি চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব স্যাৰ কংগ্ৰেছ এছএছৰ ৰিজাল্টক লৈ বিভ্ৰান্তি এছএছৰ ৰিজাল্ট আজি চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব স্যাৰ কংগ্ৰেছ এছএছৰ ৰিজাল্টক লৈ বিভ্ৰান্তি এছএছৰ ৰিজাল্ট আজি চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব স্যাৰ কংগ্ৰেছ এছএছৰ ৰিজাল্টক লৈ বিভ্ৰান্তি এছএছৰ ৰিজাল্ট আজি চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব স্যাৰ কংগ্ৰেছ নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ